আৰু অৱশেষত জয়নগৰৰ ডে ব্যৱসায় চক্ৰৰ মূল এজেণ্ট আৰক্ষীৰ জালত পৰিছে। যুৱতী যোগান ধৰা চন্দন দাসক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। ব্যক্তি চীনৰ পৰা বহু নামী দামী ব্যক্তিৰ কাষলৈ পঠিওৱা হৈছিল যুৱতীক। ব্যক্তি চীনৰ গ্ৰাহকৰ তালিকাত বহু আমোলা বিষয়া নেতাৰ ঘনিষ্ঠৰ নাম এতিয়া উল্লেখ কৰা হৈছে। ব্যক্তি চীনলৈও অহা যোৱা আছিল একাংশ ভব্য গব্য লোকৰ। ডে ব্যৱসায় যুৱতীৰ ভাষ্যত ওলাইছে বহু চাঞ্চল্যকৰ তথ্য। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ এটা হোম ষ্টেত আৰক্ষীয়ে চলাইছিল অভিযান। কি ধৰণে আচলতে হোম ষ্টেৰ নামত ডে ব্যৱসায় চলাই থকা হৈছিল দীৰ্ঘদিনে সেই স্থানত। অৱশেষত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰা হৈছিল DY 365ত আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাইছিল সেই হোম ষ্টেত। আৰু জয়নগৰত থকা এই হোম ষ্টেত অভিযান চলাই ইতিমধ্যে হোমষ্টেৰ স্বত্বাধিকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিছিল। আৰু তাৰ লগতে এইবাৰ এই ডে ব্যৱসায় চক্ৰৰ যিগৰাকী মূল এজেণ্ট, সেই মূল এজেণ্ট ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। যুৱতী যোগান ধৰা মূল এজেণ্ট হৈছে চন্দন দাস আৰু চন্দন দাসক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হোমষ্টেটোৰ নাম হৈছে ব্যক্তি চীন। ব্যক্তি চীনৰ পৰা বহু নামী দামী ব্যক্তিৰ কাষলৈ এইগৰাকী চন্দনে যুৱতীক পঠিয়াইছিল আৰু ডে ব্যৱসায়ত লিপ্ত কৰাইছিল যুৱতীসকলক। ব্যক্তি চীনৰ গ্ৰাহকৰ তালিকাত বহু আমোলা বিষয়া নেতাৰ ঘনিষ্ঠৰ নামো উল্লেখ আছে। ব্যক্তি চীনলৈও অহা যোৱা আছিল একাংশ ভব্য গব্য লোকৰ। আৰু ডে ব্যৱসায়ী যুৱতীৰ যি ভাষ্য, সেই ভাষ্যত বহুখিনি চাঞ্চল্যকৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। যোৱাকালি নলবাৰীৰ এজন ল'ৰা চন্দন দাস বুলি ছেক্স ৰেকেটৰ কেছটোত এৰেষ্ট কৰা হৈছে। আৰু আগৰ যিকেইজন একিউজড আমি ধৰিছিলোঁ তেওঁলোকৰ বেংক একাউণ্টবিলাক ফ্ৰিজ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে। তেখেতো সেই তেনেকুৱাই আৰু ছাৰ্ভিচ প্ৰভাইডাৰ টাইপ, আৰু কাৰোবাক যদি সেই ছাৰ্ভিচটো লাগে তেখেতক কণ্টেক্ট কৰে, তাত তেখেতে যাক যোগাযোগ কৰিব লাগে যোগাযোগ কৰি কিনে এটা সুব্যৱস্থা কৰি দিয়ে। আৰু নলবাৰীৰ এজন ল'ৰা চন্দন দাস বুলি ছেক্স ৰেকেটৰ কেছটোত এৰেষ্ট কৰা হৈছে। আৰু আগৰ যিকেইজন একিউজড আমি ধৰিছিলোঁ তেওঁলোকৰ বেংক একাউণ্টবিলাক ফ্ৰিজ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে। তেখেতো সেই তেনেকুৱাই আৰু ছাৰ্ভিচ প্ৰভাইডাৰ টাইপ, আৰু কাৰোবাক যদি সেই ছাৰ্ভিচটো লাগে তেখেতক কণ্টেক্ট কৰে, তাত তেখেতে যাক যোগাযোগ কৰিব লাগে যোগাযোগ কৰি কিনে এটা সুব্যৱস্থা কৰি দিয়ে। আৰু নলবাৰীৰ এজন ল'ৰা চন্দন দাস বুলি ছেক্স ৰেকেটৰ কেছটোত এৰেষ্ট কৰা হৈছে। আৰু আগৰ যিকেইজন একিউজড আমি ধৰিছিলোঁ তেওঁলোকৰ বেংক একাউণ্টবিলাক ফ্ৰিজ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে। তেখেতো সেই তেনেকুৱাই আৰু ছাৰ্ভিচ প্ৰভাইডাৰ টাইপ, আৰু কাৰোবাক যদি সেই ছাৰ্ভিচটো লাগে তেখেতক কণ্টেক্ট কৰে, তাত তেখেতে যাক যোগাযোগ কৰিব লাগে যোগাযোগ কৰি কিনে এটা সুব্যৱস্থা কৰি দিয়ে। আৰু